আগত তো রিয়েলমিটো চলো अरे झूमो ना लगे डायरेक्ट कैमरा तो लगे कैमरा तो भाলো एक बस्ताते আছে গরম পানি মশলা এটা কিনে এনেছে না এনেছে তো দিদি তাতে হেই লোকে থাকাই এটা কেন এটা এটু লস কোন করে হয় আমাৰ এটা মিচিং ৰিপৰ্ট আহিছিল ৰামদিয়া আউটপোষ্টত তো প্ৰিলিমিনাৰী যোনটো ইনকুৱাৰী হৈছিলে হেতুত আমি দুজন ব্যক্তিক ডিটেইন কৰিছিলোঁ আৰু ডিউৰিং ইণ্টাৰোগেশ্যন তাহাঁতে এডমিট কৰিলে যে কিবা এটা কাজিয়া হৈছিলে 3 তাৰিখে ৰাতি তো সেই কাজিয়া ফলতে মানে ছুৰী এটা আছিলে হাতত তো ডিঙিতে কাটি দিলে তো তাৰ পিছত আপোনালোকৰ হেৰি ডেড বডিটো তেওঁলোকে কি কয় ইউৰিয়া প্লাষ্টিক বেগ এটাত বস্তাত বান্ধি পিনি কলাজল নদীত পেলাই দিলে তো হেতু আমি যোৱাকালি পাইছোঁ খবৰটো আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ NDRF আৰু SDRF গোটেই সাৰ্চ অপাৰেশ্যনটো ষ্টাৰ্ট কৰিলোঁ প্ৰায় 3টামান বজাত আমি বডিটো ৰিকভাৰ কৰিছোঁ আৰু দুজনকটো আমি এৰেষ্ট কৰিছোঁ আৰু এজন বাকী আছে সেইজনকো আমি যিমান পাৰোঁ সোনকালে ডিটেইন এৰেষ্ট কৰিব ট্ৰাই কৰিম মেম এনেকুৱা অপৰাধ প্ৰৱণতাটো কি কাৰণত হ'ব পাৰে কি ক'ব এইটো আপোনালোকৰ বেচিকেলি গোটেইখিনি যিমানখিনি ইনভলভ গোটেইখিনি এডিক্ট কিছুমানে গাঞ্জা খায় কিছুমানে ড্ৰাগ লয় কিছুমানে মদ খায় তো হেতু তেওঁলোক মানে ইনটক্সিকেটেডে আছিলে তো হেতু মোমেণ্টত তেওঁলোকৰ এটা সৰু কাজিয়াত এটা ডাঙৰ ঘটনা হৈ গ'ল বেচিকেলি এডিকশ্যন হ'ব পাৰে কি হৈছে দাদা আজিৰ পৰা 4 দিন হ'ল মুনীন্দ্ৰ ডেকা নামৰ ল'ৰা এটা নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ মানে ইতিমধ্যে মাৰি পেলাইছে মৃদুল আৰু মৃদুলৰ ভায়েক দুটা লগ লাগিছে
আৰু তাৰ মোমায়েক ভাগিনাক তিনিটা টোটেল লগ লাগিছে লগ লাগি কেনে আজি আজি 4 দিন হ'ল আজি 4 দিনে পোৱা নাই পুলিচ প্ৰশাসনৰ পৰা NDRFৰ পৰা আদি কৰি গোটেইবিলাকে বহুত কষ্ট কৰি আছে ইয়াত তেওঁলোকে লগানে ভগানে আজি ডেড বডি বিচাৰি আছে পোৱা নাই এইটোৱে তেওঁলোকৰ ঘটনা নহয় ইয়াৰ আগতে দেউতাককো মাৰি পেলাইছে এইটো মৃদুলহঁতে দেউতাককো মাৰি পেলাইছে তাৰপিছত আৰু এটা এই জগাধেতি পূজাৰ সময়ত এটা ল'ৰাক মাৰি পেলাইছে কমলাৰ ল'ৰা এটাক মাৰি পেলাইছে এনে তাৰপিছত মাকক আনকি পেটত কাটিছে মাকক গতিকে এইবিলাক নিজৰ মাতৃকো কাটিছে গতিকে ইহঁতে মদৰ পায় ড্ৰাগছৰ পায় বাইক চুৰৰ পায় গাড়ী চুৰৰ পায় চাইকেল চুৰক লাগি ঘৰ চুৰৰ পায় ডকাইতি কৰা তাৰ কাটাক লাগি এটাও এহঁতৰ কোনো হেৰি নাই গোটাইকেইটা দোষতে এহঁতে আছে গতিকে ইহঁতৰ অত্যাচাৰত হীৰাপাৰা গাঁওখনৰ মানুহ ওলাব নোৱাৰে এই ৰাস্তাৰে মিয়া মুছলমান মানুহ আহিলে যে কি কৰে ৰাইজে দলংখন বাঁহৰ দলংখন আগত যি ৰাস্তাটো ভাঙিছে দেখিছে ৰাইজে দলংখন ভাল কৰিছে কিন্তু সিহঁতে কি কৰে মিয়া মানুহ যদি ৰাতি আহে পকেটৰ পৰা পইচা কাঢ়ি ৰাখে গতিকে ইহঁতে ইয়াত গুণ্ডা মানে ডকাইত ৰত্নগত দস্যু যেনেকুৱা তেনেকুৱা গুণ্ডা গুণ্ডা নহয় দস্যু বয়স বেছি বহুত বেছি হোৱা নাই বোধহয় 27 বছৰমান হৈছে নেকি ইমানমান হৈছে আৰু দুই এটাৰ কিন্তু 18 বছৰমান হৈছে আৰু এটাৰ 22-23 বছৰমান হৈছে এইবিলাক কথা হৈছে কি সমূল আনছে অথচ মানে পুলিচকতো আমি আজি পুলিচক ধৰক প্ৰশাসনে আমি ৰাইজে হাত দিব নোৱাৰোঁ কাৰণে আমি এনেকুৱা আছোঁ কিন্তু আচল কথা কি ইহঁতক একদম নোহোৱা কৰি দিব লাগে দৰকাৰ হ'লে পুলিচক গুলীয়াই মাৰিব লাগে ইহঁতক আনকি ইহঁতক পূৰা গুলীয়াই মাৰিব লাগে নহ'লে ইয়াৰ পিছত এই অঞ্চলৰ হীৰাপাৰাৰ পৰা আদি কৰি এই অঞ্চলৰ মানুহ থাকিব নোৱাৰা হ'ব থাকিব নোৱাৰা হৈছে সিদিনা ৰাতি আৰু এটা ল'ৰাক গলত টিপি মাৰিব দিছিল গতিকে ইহঁতক মানে উচিত শিক্ষা দিব লাগে ইহঁতক এনেকুৱাকৈ পিটিব লাগে যদি ডেড বডি নলায় ইহঁতক পুলিচক লাইনত চৰ্ট দি বেজী মাৰি ক'ত পেলাইছে সিহঁতক দিব লাগে পুলিচ NDRF এনেকৈ যে কষ্ট কৰি আছে সিহঁতক কষ্টটো সিহঁতক দিব লাগে আইনত নাই যদিও আইনত কৰি ল'ব লাগে এইবিলাক আৰু ইহঁতক ধৰাৰ লগে লগে ফাঁচি দিব লাগে নহ'লে ৰাইজৰ আদালতত দিয়ক ৰাইজৰ আদালতত দিলে আমাৰ ৰাইজে বিচাৰ কৰিব ৰাইজে বিচাৰ কৰা পূৰা সাজু আছে এতিয়া ৰাইজে বিচাৰ কৰাৰ কাৰণে সাজু আছে ৰাইজে দৰকাৰ হ'লে মানে মাটিৰ লগত কেনেকৈ মিহাল কৰি দিব লাগে ৰাইজ সাজু হৈ আছে এইটো চিন্তা কৰিব নালাগে গতিকে আপোনালোকৰ চেনেলেদি আপোনালোকক ৰাইজক জনালোঁ প্ৰশাসনক জনালোঁ এতিয়াতো আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পদত্যাগ কৰিব আৰু 8 তাৰিখে আকৌ মুখ্যমন্ত্ৰীৰ পদটো ল'বই মই তেখেতৰ যিহেতু গৃহ বিভাগত থাকিব তেখেতে এইবিলাক পদক্ষেপ যাতে একেবাৰে লয় আৰু আমাৰ এই অঞ্চলত আমাৰ কিছু আমাৰ এই অঞ্চলত মিয়া মুছলমান পৰ্যন্ত ড্ৰাগছ বিক্ৰী কৰা কৰিছে একদম মাথৰি কাষত থকা মানুহ ড্ৰাগছ বিক্ৰী কৰা কৰিছে গতিকে ইয়াৰ ড্ৰাগছৰ ব্যৱহাৰ পায় মদৰ ব্যৱহাৰ পায় চব উচ্ছেদ কৰিব লাগে আৰু চৰ্তৰ চব উচ্ছেদ কৰিব লাগে কাৰণ কি এইবিলাক মানুহ যাই পেলাই চৰত লুকায় এটাই মাৰি কেনে চৰত লুকাব চৰৰ পৰা আহি ক'ৰবাত লুকাব গতিকে ইহঁতক উচিত শিক্ষা দিব লাগে আৰু শিপা একদম পুৰা শিপা ঘূৰি দিব লাগে ইহঁতক পলাতক আছে কালি 9টা বজাত পলাইছে ৰাতি আছিল 9টা বজাত পলাইছে দিনত আছিলে বুজি পাইছে 9টা বজাতহে পলাইছে দিনত গতিকে এওঁলোকে এটা সুযোগ লৈ আছে বেলেগ কথা নহয় আৰু তাৰমানে কি ইয়াতে যে পলাতক হৈ আছে ৰাইজৰ কাৰণে এটা ভয় হৈ আহি আছে কি জানে যেতিয়ালৈকে পুলিচে মানে কি তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰিব ৰাতি ইহঁতকতো এতিয়া পাগলা কুকুৰে কামুৰিছে পাগলা কুকুৰে কামুৰাৰ কাৰণে মানুহ মাৰি আছে গতিকে এওঁলোকে কি কৰিব ৰাতি চুৰ কৰি আহি আকৌ পুলিচে নধৰাৰ পিছত তেওঁলোকে কাৰোবাক কাটিব মাৰিব তেওঁলোকৰ কথা কি এটা মানুহ মাৰিলে যি দুটা মাৰিলেও সেই কাৰণ তেওঁলোকে আগতে দুটা মাৰিছে এই 3 নম্বৰ গতিকে তেওঁলোকৰ এইটো হৈয়ে আছে গতিকে তেওঁলোকে পগলা কুকুৰে কামুৰিছে গতিকে পগলা কুকুৰে কামুৰা মানুহক একেবাৰে মৰা বেজি দি পেলাই শেষ কৰি দিব লাগে এইখিনি মই কৈছোঁ